আজি আমি শিৱসাগৰ জিলাৰ NHMত কৰ্মৰত কৰ্মচাৰীসকল আমি সমবেত হৈছোঁ। আমি আজি এখন সাধাৰণ সভা অনুষ্ঠিত কৰিছোঁ। এই সভাৰ জৰিয়তে আমাৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ। লগতে অহা 4 মাৰ্চৰ পৰা 6 মাৰ্চলৈকে আমি সম্পূৰ্ণ কৰ্মবিৰতি ঘোষণা কৰিছোঁ। কাৰণ আমি দীৰ্ঘদিনীয়া দাবীসমূহ আমাৰ ওপৰৰ বিষয়ববীয়া দ্বাৰাই চৰকাৰক বাৰম্বাৰ জনাইছোঁ, কিন্তু আমাক কোনো গুৰুত্ব দিয়া হোৱা নাই। কি দাবী আছে আপোনালোকৰ? আমাৰ দাবীসমূহ হ'ল যে বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে NHMত কৰ্মৰত কৰ্মচাৰীসকলক নিয়মীয়াকৰণ কৰিব লাগে আৰু চাকৰি নিয়মীয়াকৰণ নোহোৱালৈকে 7 পে স্কেলৰ আমাক দৰমহা দিব লাগে। লগতে যিখিনি চৰকাৰী অন্যান্য সা সুবিধা আছে সেইখিনি প্ৰদান কৰিব লাগে আৰু সমকামৰ সম দৰমহা লাগে। আৰু মহামান্য উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ পৰা আমাৰ এখন ভাৰ্ডিক আছিলে যে সমকামৰ সম দৰমহা দিব লাগে। যিহেতু আমি একেখিনি কামকে আমাৰ ৰেগুলাৰখিনিও একেখিনি কামে কৰে, আমি NHMত কৰ্মৰত কণ্ট্ৰেকচুৱেল কৰ্মচাৰী একেখিনি কামকে কৰোঁ, সেইখিনি আমাৰ পূৰণ কৰিব লাগে। নহ'লে আগত আৰু আগন্তুক দিনত আমি গোটেই অসমত NHM কৰ্মচাৰী মিলি গণতান্ত্ৰিকভাৱে আমাৰ প্ৰাপ্যৰ আন্দোলন কৰিবলৈ বাধ্য হওঁ। এই আন্দোলনটো অকল ইয়াতে হ'ব? নাই, এই আন্দোলন খালি আমাৰ শিৱসাগৰ জিলা নহয়, আমাৰ অসমৰ প্ৰত্যেকখন জিলা পৰ্যায়ত, ব্লক পৰ্যায়ত আন্দোলনখন হ'ব 4 তাৰিখৰ পৰা 6 তাৰিখলৈকে।